এক নম্বৰ কথা কৈছে যে উজনি অসমত যদি কোনো সংখ্যা সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে, যিটো সমৰ্থনযোগ্য, খুব সমৰ্থনযোগ্য। কালি আমি দেখিবলৈ পাইছিলো যে চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত, এইটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক, শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে, সেয়া আপোনাৰ নামনি অসমেই হওক, সেয়া বৰাক উপত্যকাই হওক, সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক, এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এইটো আমি কেতিয়াও নামানো। গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছো যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহব, তাক মানি লোৱা নহব, আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছো। NRC-খন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম, আৰু NRC-খন সম্পূৰ্ণ কৰি NRC-ত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়, যাৰ NRC-ত নাম থাকিব, আৰু যাৰ এই অসমীয়া নামৰ আইডেণ্টিটি কাৰ্ডখন নাথাকিব তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম। এই দাবী আমি উত্থাপন কৰিম। এক নম্বৰ কথা কৈছে যে উজনি অসমত যদি কোনো সংখ্যা সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে, যিটো সমৰ্থনযোগ্য, খুব সমৰ্থনযোগ্য। কালি আমি দেখিবলৈ পাইছিলো যে চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত, এইটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক, শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে,